নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছো ৰাজ্যৰ এখন জিলাত এতিয়া বন্য হস্তীৰ উপদ্ৰৱৰ বাবে 144 ধাৰা জাৰি কৰা হৈছে নলবাৰী জিলা প্ৰশাসনে ঘগৰাপাৰাত সান্ধ্য আইন জাৰি কৰিছে আৰু আজি পুৱা 6 বজাৰ পৰা কাইলৈ পুৱা 6 বজালৈ 24 ঘণ্টা বাহাল থাকিব এই সান্ধ্য আইন পূৰ্বতেও কিন্তু ঘগৰাপাৰাত বন্য হস্তীৰ উপদ্ৰৱ চলাইছিল বন্য হস্তীৰ উপদ্ৰৱৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছিল তাৰ পাছতে বন্য হস্তীৰ জাকটো পুনৰ বনাঞ্চলৰ দিশে গতি কৰিছিল তাৰ পাছত শিথিল কৰা হৈছিল এই সান্ধ্য আইন পুনৰবাৰ বন্য হস্তী জাকৰ উপদ্ৰৱৰ বাবে এতিয়া 144 ধাৰা জাৰি কৰা হৈছে এই মুহূৰ্তত সবিশেষ খবৰ আমি ফুল প্লেটৰ মাধ্যমেৰে আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো নলবাৰীৰ ঘগৰাপাৰাত পুনৰ 144 ধাৰা জাৰি বন্য হস্তীৰ উপদ্ৰৱৰ বাবে জাৰি কৰা হৈছে 144 ধাৰা 24 ঘণ্টাৰ বাবে জাৰি কৰা হৈছে 144 ধাৰা ঘগৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁওসমূহত এই ধাৰা লাগু থাকিব আৰু পুৱা 6 বজাৰ পৰা কাইলৈ পুৱা 6 বজালৈ 144 ধাৰা জাৰি কৰা হৈছে ৰাজ্যত এতিয়া দেখা পোৱা গৈছে যে বিভিন্ন প্ৰান্তত বন্য হস্তীৰ যি উপদ্ৰৱ সেই উপদ্ৰৱ অব্যাহত আছে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে হাতীৰ জাক আৰু সেই হাতীৰ জাকে ঘৰ দুৱাৰ নিমিষতে ধ্বংস কৰা পৰিলক্ষিত হৈছে বন্য হস্তীৰ আক্ৰমণত নিহত হৈছে সাধাৰণ লোক তাৰ পাছতে নলবাৰীৰ ঘগৰাপাৰাত বন্য হস্তীৰ দলে বিগত এসপ্তাহ ধৰি উপদ্ৰৱ চলোৱা পৰিলক্ষিত হৈছে বন বিভাগৰ লোক সষ্টম হৈ আছে 24 ঘণ্টায় বন বিভাগৰ লোকে যাতে কোনেও সেই বন্য হস্তীৰ জাকটোক ক্ষতি কৰিব নোৱাৰে সমান্তৰালভাৱে বন্য হস্তীৰ জাকটোৱে যাতে সাধাৰণ লোকৰ কোনো অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু বৰ্তমানলৈকে হাতীৰ উপদ্ৰৱ অব্যাহত থকাৰ বাবে জিলা প্ৰশাসনে ঘগৰাপাৰাত 144 ধাৰা পুনৰবাৰৰ কাৰণে জাৰি কৰিছে এয়া দ্বিতীয়বাৰৰ কাৰণে আচলতে সান্ধ্য আইন জাৰি কৰা হৈছে এই সান্ধ্য আইনৰ সময়ছোৱাত প্ৰত্যেকজন লোক ঘৰৰ ভিতৰতে আবদ্ধ থাকিব লাগিব 5 জনতকৈ অধিক লোক ওলাই আহিব নোৱাৰিব সমবেত হ'ব নোৱাৰিব উচ্চ স্বৰত শব্দ বজোৱাটো আচলতে নিষেধাজ্ঞা প্ৰদান কৰা হৈছে যাতে সেই শব্দৰ বাবে হাতীৰ জাকটো বিচলিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এনে ধৰণৰ কিছুমান নীতি নিৰ্দেশনা জিলা প্ৰশাসনে এতিয়া জাৰি কৰা পৰিলক্ষিত হৈছে আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে